ডিছকাশ্যন কৰিছিলোঁ আমি ষ্টুডেণ্টৰ ফিউচাৰটো চাই পেলাই বহুত কনচিডাৰেশ্যন আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যিটো হ'লে ষ্টুডেণ্টৰ খুব মংগল হ'ব কিন্তু এট দ্য ছেইম টাইম বড়োলেণ্ড ইউনিভাৰ্চিটি আকৌ CBSE চিষ্টেমটো বাতিল কৰিব নোৱাৰে নহ'লে ইউনিভাৰ্চিটি একেবাৰে নাক এক্ৰেডিটেশ্যন বেয়া হৈ যাব গতিকে এতিয়া ভেৰি গুড পজিটিভ আউটকাম হুইচ আই কেনট ডিক্লেয়াৰ ইন দ্য মিডিয়া তো গতিকে দ্যাট উইল বি ভেৰি বেনিফিটেড ফৰ দ্য ষ্টুডেণ্টছ আৰু কোনে ষ্টুডেণ্টছে এইটো পালে বিৰাট খুচি হ'ব আৰু সব প্ৰিন্সিপালবিলাক এগ্ৰী হৈছে আৰু তেওঁলোকৰ পৰা যিটো ডিমাণ্ড দিছে ফিজ ল'ব নালাগে ফিজ নলয় উইথিন আমিতো 15 days ধৰিছিলোঁ কিন্তু ষ্টুডেণ্টে আকৌ ডিমাণ্ড কৰি আছে 10 দিন তো উইথিন 10 days আপলোড কৰি দিব ৰিজাল্টটো আৰু সেই চিষ্টেমটো পৰম্পৰাগতভাৱে যিটো চিষ্টেম চলিছিল বড়োলেণ্ড ইউনিভাৰ্চিটিত সেই চিষ্টেম হিচাপে কেতিয়াও পাছ নকৰে গতিকে ডেট চিষ্টেম হেজ বিন মডিফাইড এইটো গাফিলতিটো কাৰে গাফিলতি কাৰ নম্বৰ 1 আমাৰ কথাটো হ'ল ইউনিভাৰ্চিটিটো দুখ নাই ইয়াতে কলেজৰ প্ৰফেচাৰে এক্সামিনাৰে পেপাৰটো চাই তো পেপাৰটো চাই পেলাই ইয়াতে ৰিজাল্টটো পঠায় তো ৰিজাল্টত দেখা যায় ইমান বেয়া তেওঁলোকৰ কৰিব লগা একো নাই বৰঞ্চ উল্টা গ্ৰেচহে দিয়ে ইউনিভাৰ্চিটিয়ে তো আমি এনেকুৱা এটা মেকানিজম দিছোঁ যিটো মেকানিজমত ষ্টুডেণ্টৰ মেক্সিমাম 90% পাছ কৰিব লাগে যিখিনিত আমি দেখিলোঁ আৰু যিজনটো একেবাৰে 0 পাইছে তাকতো পাছ কৰাব নোৱাৰে আৰু ইণ্টাৰনেলত ফেইল কৰাই দিছে এইটো কেনেকৈ পাছ কৰাব ইণ্টাৰনেল এছেছমেণ্টত অকল কলেজত আহে কলেজত এবচেণ্ট থাকে তাতে কলেজত যিবিলাকক ফেইল কৰাই দিছে সেইটোতো পাছ কৰাব নোৱাৰে গতিকে এইখিনি চাই পেলাই মোটামুটি 90% ষ্টুডেণ্টৰ মংগল হ'ব আৰু সেইটো মিছা কথা গুৱাহাটী ইউনিভাৰ্চিটিতো বহুত টেকনিকেলি বহুত প্ৰব্লেম এতিয়াও প্ৰব্লেম আছে গুৱাহাটী ইউনিভাৰ্চিটিত আজিলৈ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট BPT ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট আজি 5 বছৰ হ'ল এই ষ্টুডেণ্টকেইটা 6 বছৰ লগাই দিছে তো গতিকে পৰীক্ষাৰ ছিষ্টেম গুৱাহাটী ইউনিভাৰ্চিটি ভাল এইটো ক'ব নোৱাৰি ইভেন কণ্ট্ৰলাৰক ছাছপেণ্ড কৰি দিয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ কণ্ট্ৰলাৰ ছাছপেণ্ড কৰি দিয়া হৈছে গতিকে এইখিনি ক'ব নোৱাৰে গতিকে মেইনলি আমি আজি ৰিকুৱেষ্ট কৰিছোঁ কিতাপ ৰেগুলাৰলি পাব লাগে ষ্টুডেণ্টৰ পৰা কোনো ফিজ ল'ব নালাগে আৰু ইন টাইম ৰিজাল্ট দিব লাগে আৰু ষ্টুডেণ্ট যাতে মেক্সিমাম ভাল ৰিজাল্ট হয় সেইখিনি আমি বিচাৰিছোঁ তে হৈ গৈছে আৰু সব প্ৰিন্সিপালবিলাকে চাইন কৰিছে আমাৰতো 70% পাছ কৰিছে ষ্টুডেণ্টবিলাক ব্ৰিলিয়াণ্ট মই আমাৰ ষ্টুডেণ্টৰ কথা কোৱা নাই কিন্তু সব অল অভাৰ যিহেতু আমি প্ৰিন্সিপাল কাউন্সিল আছোঁ অল অভাৰ বড়োলেণ্ড এৰিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু এইখিনি আৰু বহুত ৰিজাল্ট ভাল হ'ব কিন্তু এইখিনি কনফিডেঞ্চিয়েল কিছুমান মেটাৰ থাকে ষ্টুডেণ্টক ক'ব নোৱাৰা হয় সেইখিনি আৰু আমি আকৌ অথৰিটিয়ে ৰিকুৱেষ্ট কৰা নাই গুৱাহাটীৰ পৰা বড়োলেণ্ডত এইবাৰ যদি 10 দিনৰ ভিতৰত চলিউশ্যন নহয় অল শুড গ টু দ্য গুৱাহাটী ইউনিভাৰ্চিটি এইটো মই কথা দিম